Hello everyone, বহুত দিনৰ মূৰত কি খবৰ আপোনালোকৰ? মই এখন কিতাপ পঢ়ি আছিলোঁ Psychology of Money by Morgan Housel। কিন্তু মই ভাবিলোঁ কিয়নো এইখন ড্ৰয়িং এতিয়া কমপ্লিট কৰা হওক। এইখন ড্ৰয়িঙৰ ফাৰ্ষ্ট পাৰ্টটো আপোনালোকে ডেছক্ৰিপশ্যনত পায়। এইখন ড্ৰয়িঙৰ ৰেফাৰেঞ্চ পিকচাৰখন মই ইয়াতে ক'বাত চুকত লগাই দিম। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব আৰু মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি থ'ব যাতে আগলৈও মই উৎসাহ পাওঁ নতুন নতুন বিভিন্ন ধৰণৰ ভিডিঅ' বনাবলৈ। এয়া ৰেফাৰেঞ্চ পিকচাৰখনৰ মতে আমাৰ চুলিখিনি ডাৰ্ক আছে। সেই হিচাপে প্ৰথমতে মই এনেকৈ চুলিখিনিত আউটলাইন এটা দি ল'ম। এয়া মই আউটলাইনটো কৰি ল'লোঁ। এতিয়া মই আপোনালোকক এই তলৰ পাৰ্টটো দেখুৱাম। এনেকৈ এডাল দুডাল লাইন আঁকিলোঁ। তাৰপিছত এইখিনি মই এনেকৈ ক্ৰছ কৰি লাইন আঁকি গ'লোঁ। শ্বেডিং টাইপ হৈছে চেম বস্তু মই এইখিনিতে কৰিম হ'ল। তাৰপিছত এইখিনি এনেকৈ কৰিম, আকৌ এইখিনিত লাইন। এই প্ৰচেছটো হেচিং বুলি কয়। যিহেতু ইয়াতে জাষ্ট মই লাইন আঁকি আছোঁ, ৰাইটৰ পৰা লেফ্টলৈ লাইন আঁকি আছোঁ। তাৰপিছত যদি আপোনালোকে হেডফোনটো চাই, এইখিনিতে লেফ্টৰ পৰা এনেকৈ ৰাইটলৈ লাইনছ আছে। চিমিলাৰলি লাইনছ আকৌ এইখিনি এনেকুৱা আছে। তাৰপিছত এনেকুৱা আকৌ লাইনছ। তাৰপিছত চেম এই পাৰ্টটো মই এনেকৈ প্ৰচেছটো ৰিপিট কৰিম। এইখন মই নেদেখুৱাওঁ যিহেতু ভিডিঅ'টো লম্বা হৈ যাব, কিন্তু মই আপোনালোকক দেখুৱাই যাম। এনেকৈ মই লাইনছ আঁকি গ'লোঁ। এই পাৰ্টটো বেকাকৈ লাইন আঁকিলোঁ। এইখিনি এনেকৈ কৰি গ'লোঁ। তাৰপিছত এইটোও চেম লাইনছ এনেকৈ। তাৰপিছত এইখিনি এনেকুৱা আছে আৰু এইখিনি এনেকুৱা আছে। এইখিনি অলপ প্ৰেছাৰ কমকৈ দি এনেকৈ লাইন আছে, এইটো হৈ গ'ল। তাৰপিছত এইটো নাকটো মই এনেকৈ আঁকি থৈছোঁ, কিন্তু চকুটো ইমান মনত আহিব এনেকৈ আঁকি দিওঁ। আপোনালোকৰ প্ৰথমতে ভুল হ'ব পাৰে, কিন্তু ভুলৰ কথা চিন্তা নকৰি আশা কৰোঁ আপোনালোকে বস্তুটো কৰি থাকিব। কাৰণ আপোনালোকৰ যিমান ভুল হ'ব সিমানেই এটা সময়ত শুদ্ধ হোৱা আৰম্ভ হ'ব। এইখিনি লেফ্টৰ পৰা ৰাইটলৈ এনেকৈ লাইন আছে। তাৰপিছত এনেকৈ লাইন আছে। যিহেতু এই পাৰ্টটো বগা হ'ব, বাট এই পাৰ্টটো এনেকৈ শ্বেডিং বহিব। এতিয়া চাব, এই পাৰ্টটো মই কমপ্লিট ডাৰ্ক কৰি আনিম। তাৰপিছত আপোনালোকে দেখা পাব নাকৰ এই ফুটাকেইটা পূৰা ব্লেক আছে, ব্লেক কৰি দিম। ওঠখনো মই এনেকৈ আঁকি থৈছোঁ, এনেকৈ বহিব। এই বস্তুটো ডাৰ্ক হ'ব। আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাবচোন আপোনালোকে মোৰ ভিডিঅ'বোৰ অসমৰ কোন ঠাইৰ পৰা চায়। এয়া ড্ৰয়িংখন ইমানখিনি মই কমপ্লিট কৰিলোঁ, কিন্তু তাৰ আগতে মই আপোনালোকক আমাৰ ঘৰৰ ফুলখিনি দেখুৱাম। সঁচাকৈ ধুনীয়া নহয়নে বাৰু? আপোনালোকে মোক কমেণ্ট ছেকশ্যনত নামবোৰ জনাবচোন ফুলৰ। ময়ো চাওঁ আপোনালোকে কিমান ফুলৰ নাম জানে। এতিয়া আমি আকৌ ড্ৰয়িঙলৈ আহোঁ। দেখিছেনে এই পাৰ্টটো মই ডাৰ্ক কৰি ল'লোঁ। এতিয়া যে চকুকেইটা আৰু নাককণৰ মই কি কৰিম জানেনে? এইখিনি এনেকৈ ডাৰ্ক কৰি দিম এণ্ড দেন এনেকৈ লৈ আনিম। তাৰপিছত এইকণ পাৰ এনেকৈ কৰি যাম। আচলতে এইটো মই ৰাফ স্কেটছ হিচাপে আঁকিছোঁ। এইকণ পাৰ এনেকৈ ডাৰ্ক কৰি ল'ম। চেম এইকণ পাৰ এনেকৈ চকুকেইটাৰ কাৰণে এইখিনি ডাৰ্ক কৰিম, এইখিনি এনেকৈ ৰাখিম। আকৌ এইফালে এনেকৈ সৰু হেৰি এটা দি পেলাই বাকী গোটেই পাৰ্টটো ডাৰ্ক কৰি দিম। ডিফাৰেঞ্চ দেখিছেনে বাৰু? আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব যে নেক্সট মই কি আঁকিব লাগে। টপ যিটো কমেণ্ট হ'ব, সেই যিটো নিউ কমেণ্ট হ'ব নেক্সট উইকৰ আগত মই সেই ড্ৰয়িংটোকে আঁকিম। আপোনালোকে বাৰু এই ভিডিঅ'টো লাইক কৰিলেনে? যদি কৰা নাই কৰি দিবচোন। আজি 2024 চনৰ 13 ডিচেম্বৰ আৰু আমাৰ ফালে বিৰাটেই ঠাণ্ডা পৰিছে। আপোনালোকৰ ফালে ঠাণ্ডা বাৰু কেনেকুৱা মোক কমেণ্ট ছেকশ্যনত এবাৰ জনাবচোন। এয়া লাষ্টত আমাৰ ভিডিঅ'টো শেষেই হ'বলৈ হ'ল। লাষ্টত মই নিজৰ নামটো এনেকৈ ড্ৰয়িংখনত লিখি থৈ দিওঁ। এইখন ড্ৰয়িং কমপ্লিট হৈ গ'ল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে এই ভিডিঅ'টোত লাইক এটা, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মই
এনেকুৱা ধৰণৰ ড্ৰয়িং আৰু বনাই থাকোঁ। আশা কৰোঁ আপোনালোকে মোক এই ইউটিউবৰ জগতখনক আৰু আগবঢ়াই নিব। আজিলৈ ইমানেই, পুনৰ এবাৰ লগ পাম নতুন এটি ভিডিঅ'লৈ। ধন্যবাদ।